Hi guys, welcome back to my YouTube channel. Namaskar. More YouTube channel or eta notun video loi আপোনালোকক পুনৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। আজি আমি কালিম্পঙৰ ওচৰে পাজৰে থকা টুৰিষ্ট স্পটবোৰ চাবলৈ আহিছো। তাৰে ভিতৰত এটা হৈছে হনুমান মন্দিৰ। তেনেহলে আহক আমি জয় বজৰংবলী হনুমানজীৰ আশীৰ্বাদ লৈ পুনৰ এই ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। লেটস গো। এয়া হনুমান মন্দিৰটো আছে পাহাৰৰ ওপৰত। আমি লাহে লাহে গৈ আছো। বতৰ পুনৰ বেয়া হ'বলৈ ধৰিছে। এয়া কুঁৱলী আকৌ আৱৰি ধৰিলেই চাওক, গোটেই কুঁৱলী আৱৰি ধৰিছে। এই কালিম্পঙৰ বতৰটো সঘনাই সলনি হৈ থাকে। অলপ আগতে আছিলে ৰ'দ আৰু এতিয়া এই ঘন কুঁৱলী আৱৰি ধৰিছে। যথেষ্ট ওপৰত আছে হনুমান মন্দিৰ। আমি চিৰিৰে ওপৰলৈ উঠি আছো। তাৰ লগতে এয়া ঘন গছ গছনিয়ে ভৰা ঠাইখিনি এয়া দেখিছে, চাওক ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। কালিম্পংখন সঁচাকৈ ধুনীয়া ঠাই, টুৰিজিমৰ কাৰণে অতি উপযুক্ত ঠাই। এইয়া হনুমানজীৰ মন্দিৰ মূৰ্তিটো আমি লাহে লাহে দেখিবলৈ ধৰিছো। হনুমান মন্দিৰৰ এই হনুমান মূৰ্তিটো কুঁৱলী আৱৰি আছে। এয়া পুনৰ ৰ'দ দিবলৈ আৰম্ভ কৰিছে। অলপ আগতে আছিলে ঘন কুঁৱলী আৰু এতিয়া পুনৰ ৰ'দ দিয়া আৰম্ভ কৰিছে। এয়া সংকট মোচন কৰা হনুমানজীৰ ওচৰলৈ আমি গৈ আছো। পৱন পুত্ৰ হনুমান। এয়া হনুমান মন্দিৰৰ ওপৰৰ পৰা এইবোৰ প্ৰাকৃতিক দৃশ্যবোৰ। ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰটো আছে। এয়া কুঁৱলীৰ আচ্ছাদে গোটেই কালিম্পং চহৰখন আৱৰি ধৰিছে। ঘন কুঁৱলী গোটেই কালিম্পং চহৰখন আৱৰি আছে। কুঁৱলীৰ বাহিৰে একোৱেই দেখা নাযায়। বৌদ্ধ ধৰ্মৰ গুৰু ৰিনফুচিৰ ষ্টেচু। এই অঞ্চলটোত এখেতেই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিলে আৰু তেওঁৰেই এইটো ষ্টেচু বা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। কালিম্পং চহৰৰটো বৌদ্ধ ধৰ্মৰ যথেষ্ট প্ৰভাৱ আছে। হিন্দু ধৰ্মৰ লগতে ইয়াত বৌদ্ধ ধৰ্মৰো যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াতেই তেওঁলোকৰ পূজা পাৰ্বণ অনুষ্ঠানবোৰ হয়। এই স্থানতেই তেওঁলোকৰ যাৱতীয় পূজা পাৰ্বণবোৰ চলে।
বৰ্তমান কালিম্পং চহৰত থকা দেও পাৰ্কত আছোহি। ইয়াত এটা অতি পুৰণি ধৰণৰ বাংলো আছে আৰু সেই বাংলোটোৰ ওপৰতে ভিত্তি কৰি ইয়াত এই পাৰ্কখন বনাইছে টুৰিজিমৰ কাৰণে। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো চাওক, চাৰিওফালে গছ, পাইন গছে ভৰা। এয়া সেউজীয়া পাইন গছবোৰে আৱৰা। এয়া হৈছে আই লাভ কালিম্পং। এয়া প্ৰাকৃতিক সৌন্দৰ্য ভৰা কালিম্পং চহৰৰ সৌন্দৰ্য। এইটোৱে হৈছে দেউলো টুৰিষ্ট লজ, যিটো ইয়াৰ টুৰিজিম ডিপাৰ্টমেণ্টে সংৰক্ষণ কৰি ৰাখিছে আৰু ইয়াক এটা টুৰিষ্ট ছাইট বা প্লেচ হিচাপে গঢ় দিছে, যিটো চাবলৈ দেশী বিদেশী পৰ্যটক ইয়ালৈ আহে। টুৰিষ্টৰ কাৰণে ইয়াত ঘোঁৰাও ৰাখিছে। ইয়াত ঘোঁৰাত উঠাৰ সুবিধা আছে। অৱশ্যে ইয়াত তাৰ কাৰণে অতিৰিক্তভাৱে পইচা দিবলগীয়া হয়। দেউলো টুৰিষ্ট লজ, এইটো ডিপাৰ্টমেণ্ট অফ টুৰিজিম ডিপাৰ্টমেণ্টৰ কালিম্পং। ইয়াত থকাৰ কাৰণে, টুৰিষ্ট থকাৰ কাৰণে বুক কৰিব পাৰে। ইয়াত বুক কৰাৰ সুবিধা আছে, গতিকে এইবোৰ নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰ। সেই নম্বৰতে ফোন কৰি ইয়াত থকাৰ কাৰণে বুক কৰিব পাৰে, ৰুম বুক কৰিব পাৰে। এইটো হৈছে কালিম্পং চহৰৰ ছায়েন্স চেণ্টাৰ। ইয়াত বিজ্ঞানৰ বিভিন্ন প্ৰদৰ্শনী ইয়াত আছে। লগতে ইয়াত 3Dও দেখুওৱা যায়, যিটো ডাইনছৰ যুগৰ 3D শ্ব'ৰ ব্যৱস্থা আছে। ইয়াত মেজিক মিৰৰ চাবলৈ পাৰে আহি। এয়া পৰিৱেশটো, এইটো ছায়েন্স চেণ্টাৰৰ গোটেই পৰিৱেশ। কালিম্পং বিজ্ঞান কেন্দ্ৰ, এইটো ডাইনছৰ ৰাখিছে। বৌদ্ধৰ ষ্টেচু, এইটো এটা হৈছে কালিম্পঙৰ থকা বুদ্ধ মনেষ্ট্ৰী। এই কালিম্পং চহৰত থকা কেকটাছবোৰৰ নাৰ্চাৰী। দেখিবলৈ কিমান ধুনীয়া এইবোৰ কেকটাছ। টুৰিষ্টৰ কাৰণে তেওঁলোকে এনেকৈ স্থাপন কৰিছে, যাতে টুৰিষ্টে আকৰ্ষিত হৈ ইয়ালৈ আহি চাব পাৰে। এয়া হৈছে কালিম্পং চহৰৰ ওচৰত থকা কেকটাছ নাৰ্চাৰী।
এই নাৰ্চাৰীখনৰ লক্ষ্য হৈছে টুৰিষ্টক আকৰ্ষণ কৰা। সঁচাকৈ ধুনীয়া এই কেকটাছবোৰ চাবলৈ যথেষ্ট সংখ্যক টুৰিষ্ট ইয়ালৈ আহে। বিভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ কেকটাছসমূহ ইয়াত ৰাখি থৈছে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। See you. Bye bye.